হাই এভৰিৱান নেক্সট পাৰ্টত আমি ক'ত ক'ত গ'লোঁ দেখাই আছোঁ ফাৰ্ষ্ট আমি হোটেল আহি অলপ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ মেলি আজি যিহেতু লাষ্ট নাইট দাৰ্জিলিঙত চ' ভাবিলোঁ অলপ শ্বপিং কৰি লওঁ নিজৰ কাৰণেও আৰু ফেমিলিৰ কাৰণেও তাৰপিছত মল ৰোড গ'লোঁ এয়া ফাৰ্ষ্ট কেইটামান কিনিলোঁ তাৰপিছত আৰু ঢেৰ কিবা কিবি কিনিলোঁ দেখাবলৈ নহ'লে আৰু চব তাৰপিছত খানা চানা খাই ৰাতি আহিলোঁ আৰু হোটেলত মাহী পৰিব লৈছিলে সেয়া চক বৰ বেয়াকৈ শ্লিপ খাইছিলে কিন্তু লাকিলি বাচি গ'ল নপৰিলে বাৰু তাৰপিছত ৰুমত আহি মা আৰু ভণ্টি একদম শুবলৈ ল'লেই মোৰ আকৌ চব পেকিং কৰিব আছিলে যিহেতু ৰাতিপুৱাই আমি ওলাই দিম এতিয়া সিহঁতি দুজনী হৈ গ'ল মই পেকিং চেকিং কৰি আপোনাৰ 1টা মানত শুইছোঁ তাৰপাছত ৰাতিপুৱাই উঠি গা পা ধুই একদম পূৰা ধুনীয়াকৈ ড্ৰেছ আপ কৰি ওলাই দিছোঁ আজি আমি মিৰিক হৈ যামগৈ আমি গাড়ী এখন ভাড়া কৰিছোঁ প্ৰাইভেটকৈ তাৰপাছত হোটেলৰ ষ্টাফ দুজনে আগবঢ়াব আহিলে তাৰপিছত ইয়াত মানে বস্তুবোৰ ওপৰত লৈ যায় লাগেজবোৰ তেনেকৈ বান্ধি লৈছে যিহেতু বৰষুণ দি থাকে ন আৰু আমি ওলাই যোৱা টাইমত পূৰা বৰষুণ দি আছিলে তাৰপৰা ৱেডাৰ একদম বেয়া লাহে লাহে ভাল কৰিলে বাৰু এইখিনিতে আপোনাৰ লেপচা জেগাতখন পাই মিৰিক যাওঁতে আমি নোসোমালোঁ যিহেতু লামাহাটা আমি গৈছিলোঁৱেই টাইমটো মেকআপ কৰিবৰ কাৰণে আমি কাৰণ নেপাল বৰ্ডাৰো সোমোৱা কথা আছে বাকীখিনি নেক্সট ব্লগত দেখাই আছোঁ আজিলৈ বাই